মিটত ওয়েলকাম কৰিছো আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আৰু তেখেতৰ তত্ত্বাৱধানত আমি বহুখিনি ৰোড সেফটিৰ কাৰণে কাম ডিস্ট্ৰিক্টে হৈ আছে তাৰ লগতে আমাৰ কাৰ্বি আংলং জিলাতো এই ৰোড সেফটিৰ কাম আমি কৰি আছো আমি চাৰিটা ভাগত আমি ভগাব পাৰো যিখিনি আমি কাম কৰি আছো প্ৰথমতে মই এনফোর্সমেন্টলৈ যাম ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে প্ৰথমতে আমি অলপ দিন আগতে দেখিছে 144 দিছো banning roadside parking on highways and strict enforcement drive have been conducted by the transport and police officer including our magistrate আমি কিছুমান গ্ৰুপ বনাই দিছিলো তেওঁলোকে যিখিনি জায়গাত আমাৰ বেছিকে মানে এক্সিডেন্ট প্ৰন এৰিয়া খিনি তেওঁলোকে গাড়ীখিনি ৰখাই পেলাই ড্ৰাইভাৰ খিনি ড্ৰাংক এন্ড ড্ৰাইভিংৰ আমি চেক কৰাই আছো যাতে মানে বহুতো আমি তেনে ধৰণৰ ড্ৰাইভাৰ পাইছো যিখিনি আমি ৰখাই থব লগা হৈছে বহুত সময় বহাই থব লগা হৈছে বা আমি অল্টাৰনেটিভ এজন হেডা নাগালেণ্ডৰ মানুহক আমি বেলেগ এজন ড্ৰাইভাৰ দি হলো তেখেতক পঠাই দিছো কিন্তু সেই মানে মদ্যপান কৰি থকা ড্ৰাইভাৰজনক আমি যাবলৈ দিয়া নাই এইখিনি ইনিচিয়েটিভ আমি এনফোর্সমেন্টৰ ক্ষেত্ৰত লৈছো আপোনালোকে নিশ্চয় আমাৰ টিম আপোনালোকে ৰাস্তায় পদূলি বৰ্তমান নিশ্চয় দেখি আছে আমাৰ সকলো মানুহ 24/7 কাম কৰি আছে দ্বিতীয় কথা হল আমাৰ ইমার্জেন্সি হেলথ ডিপার্টমেন্ট along with DCM have undertaken eye checkup camp ইত্যাদি আমাৰ বহুতখিনি হৈ আছে এতিয়া আমাৰ অসম চৰকাৰে আমাক পইচা দিছে বা ৰোড সেফটি কাৰণে আমাক পইচা দিছে আৰু তাৰপৰা আমি এখন এম্বুলেন্স যোনখন স্পেশালি ফৰ এক্সিডেন্টস এন্ড হেৰি আমি বুকাজনত ৰাখিম বুলি আমি অলৰেডি পাৰচেজ কৰিবলৈ আগবাঢ়ি গৈছো গতিকে সেই এম্বুলেন্সখন আমি অনতি পলমে পাই যাম হেলথ তাৰ পিছত আছে আমাৰ ইঞ্জিনিয়াৰিং মোস্ট কেতিয়াবা এনেকুৱা হৈছে যে কিছুমান ৰাস্তাত সদায় এক্সিডেন্ট হৈ আছে তাৰমানে তাতে কিছুমান ইঞ্জিনিয়াৰিং ডিফেক্টটো আমি ধৰা পেলাইছো কিছুমান ব্ল্যাক স্পট আমি ধৰা পেলাইছো যেনেকে আমি এই 29 নহয় NH 29 two black spot namely on Disobai and Borjan have been rectified on the construction of 4-lane highway এই দুটা আসলে হে দুটা আমি কৰিলো তাৰ উপৰিও আমি অলমোস্ট 20 এনেকুৱা ব্ল্যাক স্পট আমি নিজে আইডেন্টিফাই কৰিছো যত আমাৰ এক্সিডেন্ট খিনি হৈ আছে যেটো আপোনালোকে হে জানে কাজিৰঙা পা যেটো হুমাই আহিছে ৰাস্তা লাহৰি জানলৈকে হেতুৰ আমাৰ ম্যাক্সিমাম হেতু কিলাৰ হাইৱে নিষ্টা হৈ যাব ধৰিছে গতিকে আমি তাতেও স্পটবোৰ আইডেন্টিফাই কৰিলো আৰু যিখিনি এতিয়া আমাক পইচা দিলে তাতে PWD তাৰ পৰাই ৰেক্টিফিকেশনৰ কামখিনি এটা বৰ্তমান কৰি আছে আৰু তাৰ আগতেও কৰিছিলে 6 মাহ আগতেও কিন্তু যেহেতু এই কিছুমান ট্ৰাফিক কালমিং হেৰিখিনি কেতিয়াবা বেয়া হৈ গৈ থাকে গতিকে আকৌ হেখিনি তেওঁলোকে এটা কৰি আছে তাৰ পিছত আমাৰ এডুকেশন আমি আপোনালোকে নিজে অৱগত আপোনালোকে আমাৰ লগত মিলিয়ে এডুকেশন দি আইসি এক্টিভিটিজ আছে আজি গুটে ডিস্ট্ৰিক্টখনত কৰি আছে বিভিন্ন স্কুলে গৈ এটো আমাৰ আপোনালোকে গম পাইছে যে আমি যিমান পাৰো মানুহখিনি সজাগতা কৰিব বিচাৰিছো আৰু আজি এই প্ৰেছ মিটটো এটা এডুকেশনৰ এটা পাৰ্ট যাতে আপোনালোকে এটো প্ৰচাৰ কৰে যে কিমান আমি সতৰ্কতা অৱলম্বন কৰিব লাগে এই আইসি এক্টিভিটিত আমাৰ বাটৰনাট আছে আজি আমি এখন বাটৰনাট কৰিছিলো আমাৰ শিল্পী তেখেত ৰাজীৱ ক্ৰ ডাঙৰীয়াই কৰিছিল আৰু এই ধৰণে আমি বহুত জায়গাতে লৈছো তাৰ উপৰি আপোনালোকে গম পাই যে আমাৰ মন্ত্ৰী পৰিমল চক্ৰবৰ্তী ডাঙৰীয়া আহিছিল আমাৰ ডিস্ট্ৰিক্টত তেখেতে এটা ৰোড সেফটি যেটো মেছেজ দিছে আমাৰ প্ৰথম মিটিংখন আমাৰ বুকাজনত হল তেওঁ কিন্তু আকৌ ডিফুলে আহি আকৌ তেওঁ সেই মেছেজটো বহন কৰিব মই আপোনালোকৰ আমাৰ আকৌ নেক্সট বছৰটো আমি এনে ধৰণে প্ল্যান কৰিছো যাতে আমি এক্সিডেন্টৰ সীমা আৰু মানুহক যাতে আমি এৱেৰ কৰিব পাৰো আমি লৰাছিলিবোৰক যাতে এটো ক'ব পাৰো যে হেলমেট পিন্ধিহে তেওঁলোকে যিকোনো গাড়ী মানে মটৰসাইকেল স্কুটাৰ বাইক ইত্যাদি চলাই আমাৰ এনফোর্সমেন্টৰ ক্ষেত্ৰত আমি বহুতখিনি মানে ফাইন এন্ড ফিজ both পুলিশ আৰু আমাৰ দ্বিতীয় লেভেলৰ পৰা বহুতখিনি ফাইন এন্ড ফিজ আমি কালেক্ট কৰি আছো আৰু ফাইন কালেকশন আমাৰ 2.91 lakh 5300 হৈছিলে 2023 এতিয়া আমাৰ ইমানখিনি আমি ফাইন কালেকশন কৰিছিলো পুলিশৰ দ্বাৰা আৰু গুটেখিনি মিলালে আমাৰ 4.50 lakhs আমি ফাইন ইত্যাদিয়ে কালেকশন কৰিছো তাৰ উপৰি আমি বেছিকে গুৰুত্ব দিছো যাতে মানুহখিনি বুজি পায় আৰু ভালদৰে মানে ৰোড যেটো আমাৰ বিহেভিয়াৰ হ'ব লাগে হেতু যাতে মানি চলে এইখিনিকে মোৰ আজি আপোনালোকৰ মাজত ক'ব লগা আছিল আমি এইটো অভিযান আমি সদায় ৰাখি যাম আৰু আপোনালোকৰ সহায় সহযোগিতা মই সদায় কামনা কৰিছো ধন্যবাদ থ্যাংক ইউ